হাই এভৰিৱান, আজি এটা নতুন ক্লাছ লৈ আহিছোঁ আৰু আজিৰ ক্লাছটোত মই সকলোকে পঢ়াবলৈ গৈ আছোঁ ত্ৰিগোণমিতিৰ বিষয়ে। ত্ৰিগোণমিতি এনেকুৱা এটা বস্তু আজি আমি গভৰ্ণমেণ্ট জবৰ কাৰণে পঢ়াই আছোঁ যিহেতু, আৰু কোনোবা যদি ক্লাছ 10 ল'ৰা ছোৱালীও চাই, এই ক্লাছ 10 ল'ৰা ছোৱালীও কনচেপ্টখিনি ক্লিয়াৰ কৰিব পাৰিব, কাৰণ এইটো ক্লাছ 10 মেথছৰ চেপ্টাৰ নম্বৰ 8। তো যিসকলে অসম চৰকাৰৰ যিকোনো চাকৰিৰ কাৰণে পঢ়ে ত্ৰিগোণমিতি চেপ্টাৰটো আহে, SSCটো আহে। তো আজি আমি কনচেপ্টখিনি ক্লিয়াৰ কৰিম আৰু আমাৰ যোনটো গভৰ্ণমেণ্ট জবৰ কাৰণে কোৰ্চ আছে তাতে আমি ইয়াৰ ৰিলেটেড MCQ প্ৰেক্টিছ কৰিম। ছেকেণ্ড কথা, ইয়াৰ ৰিলেটেড MCQ যিসকলে চৰকাৰী চাকৰিৰ কাৰণে পঢ়ি আছে তেওঁলোকে আমাৰ ই-বুকৰ পৰাও কৰিব পাৰে, বা আমাৰ প্ৰিণ্টেড বুকো আছে, কাৰোবাক যদি প্ৰিণ্টেড বুকো লাগে ডেছক্ৰিপশ্যনত লিংক থাকিব, তাৰ পৰা বাই কৰি ল'ব পাৰিব। গতিকে আমি বেছি দেৰি নকৰি আৰম্ভ কৰিছোঁ। ফাৰ্ষ্ট, ত্ৰিগোণমিতি বস্তুটো জানিব যোৱাৰ আগতে আমি সমকোণী ত্ৰিভুজটোৰ বিষয়ে জানি লওঁ। মই লাষ্ট ক্লাছতো সমকোণী ত্ৰিভুজৰ বিষয়ে পঢ়াইছিলোঁ। সমকোণী ত্ৰিভুজ ABC এটা সমকোণী ত্ৰিভুজ। সমকোণী মানে ৰাইট এংগল, য'ত এইটো 90 ডিগ্ৰী হয়। কিছুমান কনচেপ্ট আমি ইয়াতে মনত ৰাখিব লাগিব সমকোণী ত্ৰিভুজটোৰ ক্ষেত্ৰত, ঠিক আছে? সকলোৱে মানে লিখি থ'ব পাৰে। প্ৰথম কথা, এই সমকোণী ত্ৰিভুজটোত কি হয়, এইটো যদি 90 ডিগ্ৰী হয়, এই দুটা কোণ যোগ কৰিলে কিমান হ'ব লাগিব? এই দুটা কোণ যোগ কৰিলে আমি 90 ডিগ্ৰী পাম। কিয়? ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী হয়। এইটো 90 হ'ল, তেতিয়া এই দুটা যোগ কৰিলেও 90 হ'ব লাগিব। তেতিয়া এই দুটা যোগ কৰি 90 পালোঁ আৰু এইটো 90, টোটেল 180। তো সেইটো কাৰণে এই দুটা 90 ডিগ্ৰী, ঠিক আছে? ছেকেণ্ড কথা, পাইথাগোৰাছৰ উপপাদ্যটো সকলোৱে জানে কি? AB² + BC² = ইয়াৰ অপজিট এইটো AC², ঠিক আছে? এই দুটা কনচেপ্ট আমি ইউজ কৰিম। কোনোবাই যদি লিখি ল'ব বিচাৰিছে এই দুটা কনচেপ্ট লিখি ল'ব পাৰে, ঠিক আছে? তাৰপিছত এতিয়া আমি ত্ৰিগোণমিতিলৈ যাম। ত্ৰিগোণমিতি সদায় আমি এটা এংগুলৰ সাপেক্ষে উলিয়াওঁ, ঠিক আছে? সাইন, কছ, টেন এইবিলাক বস্তু যে, ধৰা প্ৰথমতে মই এইটো এংগল ধৰিলোঁ থিতা, যিকোনো এটা এংগল, এইটো থিতা বুলি, যিকোনো এটা মান হ'ব পাৰে ইয়াৰ, মই থিতা বুলি ধৰি ল'লোঁ, ঠিক আছে? তো ফৰ এংগল থিতা, ঠিক আছে? থিতা কোণৰ বাবে কি হ'ব চোৱা, কেনেকৈ বস্তুটো কেনেকৈ বুজে তোমালোকে মনত ৰাখিবা। থিতা কোণটো আছে, এই কোণটো ক'ৰ লগত লাগি আছে? ইয়াৰ লগত লাগি আছে। প্ৰথম কথা চোৱা যে এই PBH এই দুটা বস্তুৱে ইম্পৰ্টেণ্ট হয়। থিতা কোণটো ইয়াত লাগি আছে, ঠিক আছে? এতিয়া প্ৰথম 90 ডিগ্ৰীৰ অপজিটত কোনটো আছে? 90 ডিগ্ৰীৰ অপজিটত এইডাল বাহু আছে। এইডাল বাহুক আমি H বুলি ধৰিম। কি বুলি? H ফৰ হাইপটেনাছ। তাৰপিছত থিতাৰ লগত দুটা বাহু লাগি আছে, এটা 90 H2 আৰু এটা এইটো। তো যোনটো লাগি আছে এইটোক আমি B বুলি ধৰিম, B ফৰ বেছ, ঠিক আছে? খেলি মেলি নকৰিবা। তাৰপিছত বাকী কোনটো থাকিব? এইটো P। তিনিটাই বাহু থাকে, পাৰ্পেণ্ডিকুলাৰ, বেছ আৰু হাইপটেনাছ। হাইপটেনাছ পালোঁ, বেছ কোনটো ধৰিলোঁ? থিতাৰ লগত আনটো যোনটো লাগি থাকে, আৰু এইটো P, ঠিক আছে? এতিয়া ইয়াৰ পৰা আমি কি লিখিব পাৰিম? সাইন থিতা। সাইন থিতা মানে সদায় P/H হয়, মনত ৰাখিবা, ঠিক আছে? কছ থিতা মানে সদায় B/H হয়, আৰু টেন থিতা মানে সদায় P/B হয়। এই তিনিটা বস্তু সদায় মুখৰ আগত থাকিব লাগিব, ঠিক আছে? কি কি? সাইন থিতা, কছ থিতা, টেন থিতা। আৰু তিনিটা বস্তু আছে, সেই তিনিটা একেবাৰে ইজি। আৰু তিনিটা আছে, সেই তিনিটা কি কি? এটা হ'ল সাইনৰ অপজিট কছেক, তেনেকৈ মনত ৰাখিবা। সাইনৰ অপজিট হ'ল কছেক থিতা। সাইন 1/sin হয়, কছেক মানে 1/sin, ঠিক আছে? P/H ইয়াত H/P হ'ব। চিমিলাৰলি কছৰ অপজিট কি হয় জানানে? চেক, সেইটো হ'ব 1/cos। আৰু টেনৰ অপজিট কি হয় জানানে? কট, 1/tan। এই যিমানবিলাক ত্ৰিগোণমিতিৰ ফৰ্মুলা মই আজি কৈ যাম, সকলোৱে যাতে মুখস্থ কৰি ৰাখে, ঠিক আছে? সকলোৱে মনত ৰাখিব লাগিব, ঠিক আছে? তো এইকেইটা হ'ল। এতিয়া ইমানখিনিলৈকে জানিলেই হ'ল। আৰু এটা বস্তু জানি লোৱা, টেন থিতা মানে সদায় সাইন থিতা বাই কছ থিতা, ঠিক আছে? এইখিনি বস্তু মই নেক্সট শ্লাইডত আকৌ কৰি আছোঁ, আকৌ শিকাই দিম। এতিয়া আমি অকণমান বেলেগ এটা ধৰণে ল'ম, ঠিক আছে? এইবাৰ আকৌ আমি ফৰ্মুলাবিলাক জানিম। চোৱা, আকৌ এটা ধৰিলোঁ ABC, আকৌ এটা আমি ৰাইট এংগল ট্ৰাইংগল ধৰিলোঁ। আমি সাইন থিতা, কছ থিতা সাপেক্ষে উলিয়াব লাগে। কাৰ? এই সাপেক্ষে উলিয়াব লাগে। ধৰা এইবাৰ এই এংগলটো থিতা হয়। তো প্ৰথম আমাক ক'লে সাইন থিতা কিমান হয়? সাইন থিতা মানে P/H, ঠিক আছে? আমি অলৰেডি শিকি আছোঁ। এতিয়া আমি PHB এই তিনিটা বস্তু উলিয়াই লোৱাটো আটাইতকৈ ইম্পৰ্টেণ্ট হয়। এইটো নাজানিলে নোৱাৰিবা এক্সামত কুৱেশ্যন। সদায় কি কৰিবা? 90 ডিগ্ৰী এইটো হয়। ত্ৰিভুজটোত তিনিটা বস্তুৱে পাবা, P, B আৰু H, ঠিক আছে? 90 ডিগ্ৰীৰ অপজিটত কোনডাল বাহু আছে? AC। তো
তো AC হ'ব h অপজিটত থাকাটো সদায় h হ'ব ঠিক আছে তো AC হ'ব h তুমি সাইডত লিখিও ল'ব পাৰা তাৰ পিছত থিতা কোণটো দুটা বাহুৰ লগত লাগি থাকিব এটা h ডালৰ লগত লাগি থাকিব আৰু আনটো যোনটো বাহুৰ লগত লাগি থাকিব হেতু হ'ব বেস হেতু হ'ব কি বেস বহুতে কি কৰিব জানানে এইটোতে খেলি মেলি কৰিব আগৰটোত দেখিলে ইয়াত থিতা কোড আছে হেনে নাচাই আৰু p b h ডাইৰেক্ট এটো সিস্টেমত লিখিব যাব তো তেতিয়া ভুল হৈ যাব কাৰণ ইয়াতে এটাল b হ'ব কিয় কাৰণ থিতাটো এটা h লগত লাগিব আন যোনটো বাহুৰ লগত লাগি থাকে হেতুহে বেস হয় মনত ৰাখিবা আৰু আনটো কি হ'ব h পালো b পালো আৰু ইটো হ'ব p হৈ গল তো এটা লিখি লোৱা sin থিতা কি হয় p/h কিবা লিয়া থাকিলে উলিয়াই দিবা cos থিতা হ'ব b/h এবাৰ b বেলেগ হৈ গল চোৱা b হ'ব ab p হ'ব bc আৰু tan থিতা হ'ব p/b আৰু আমি কি জানো সাইনৰ অপোজিট cosec ঠিক আছে cosec মানে 1/sin cosৰ অপোজিট sec 1/cos থিতা মানে cos থিতা b/h ইয়াত কি হ'ব h/b উল্টি যাব আৰু tan থিতাৰ অপোজিট cot থিতা 1/tan থিতা আৰু কি জানো আমি tan থিতা মানে sin থিতা বাই cos থিতা আজি আমি থিওৰি যিমানখিনি লাগে গুটেখিনি আমি ধুনিয়াকে ডিটেইলছত ডিসকাস কৰি গৈ থাকিম চিন্তা কৰিব নালাগে ঠিক আছে তো আমি এখিনি লাগে ক্লিয়াৰ কৰিলো তাৰ পিছত আটাইতকৈ টান লাগে কি ত্ৰিকোণমিতিক ফৰ্মুলাখন আমাৰ মনত ৰাখিবলৈ বহুত টান লাগে যিবিলাক ল'ৰা ছোৱালী আছে সিহঁতৰ কথা মই জানো ত্ৰিকোণমিতিক ফৰ্মুলাখন মনত ৰাখিবলৈ সবেই টান পায় ক্লাস 10 ৰ ল'ৰা ছোৱালীখিনি সেই কাৰণে মই এটা শৰ্টকাট মেথড লৈ আহিছো যোনটোত ত্ৰিকোণমিতিক নেওতাখন ফৰ্মুলা যদি তোমালোকে পাহৰিও যোৱা এখন তোমালোকে মনত আনি ল'ব পাৰিবা কেনেকৈ চোৱা মই এটো আগৰ পৰা শিকাই আছো আৰু বহুতে শিকাই এটো মেথড চোৱা সাইন আমি মোটো মুখস্থ আছে তোমালোকৰ মুখস্থ নাথাকিলে কি কৰিবা প্ৰথম সাইনৰ কাৰণে লিখিবা ঠিক আছে প্ৰথম সাইনৰ কাৰণে কেনেকৈ লিখিবা 0 30 45 60 90 প্ৰথম 0 লিখিলা তাৰপিছত 1 তাৰপিছত 2 তাৰপিছত 3 তাৰপিছত 4 কি কৰিলো 0 1 2 3 4 লিখিলো তাৰপিছত গুটেই কেটাকে 4 ৰে হৰণ কৰিবা 4 4 4 4 4 তাৰপিছত কি কৰিবা গুটেই কেটাকে স্কয়াৰ ৰুট কৰিবা স্কয়াৰ ৰুট স্কয়াৰ ৰুট স্কয়াৰ ৰুট স্কয়াৰ ৰুট স্কয়াৰ ঠিক আছে এটা স্কয়াৰ ৰুট কৰিলে কিবা কিবি ভ্যালু আহিব চোৱা 0 এটোটো 0 হ'ব 0 0/4 তো এটো 0 হ'ব নেক্সট 1/√4 আছে কি হ'ব 1 ৰ স্কয়াৰ ৰুট 1 √4 ৰ স্কয়াৰ ৰুট 2 তো এটো হ'ব কিমান হাফ সিমিলাৰলি এটো চোৱা 2 ৰে 4 কাটি দিব পায় 2 তো ওপৰত 1 থাকিল তলত 2 থাকিল অৰ্থাৎ আমি এটো এনেকৈ লিখিব পাৰো কেনেকৈ লিখিব পাৰো 1/√2 এটো চোৱা ওপৰত ৰুট 3 থাকিব 4 স্কয়াৰ ৰুট কৰিলে 2 হ'ব সো আমি এটো কি লিখিব পাৰো কি হ'ব এটো √3/2 তাৰপিছত 4/4 কাটি দিলে 1 থাকিব তো এটো কিমান হ'ব 1 হৈ গল তাৰপিছত এইখিনি নেওটা আমি কেনেকৈ ভৰাম চোৱা 0 1/√2 1 এটো হল তাৰপিছত তুমি লাষ্টৰ ফালৰ পৰা ইয়াত ভৰাই আহিবা 1 তাৰপিছত কিমান আছে √3/2 তাৰপিছত কিমান আছে 1/√2 তাৰপিছত কিমান আছে হাফ এবাৰ লাষ্টৰ ফালৰ পৰা উল্টাকে অপোজিটত হৈ গল 10 টো কেনেকৈ লিয়াম 10 মানে হয় sin বাই cos তো sin বাই cos মানে 0/1 0 হ'ব sin বাই cos 1/√2 আৰু √3/2 হৰণ কৰা কিমান হ'ব 1/√3 পাবা sin বাই cos 1/√2 আৰু 1/√2 হৰণ কৰিলে কাটি যাব 1 এটো হৰণ কৰিলে চোৱা কিমান আহিব √3/2 হাফ হৰণ কৰিলে √3 আৰু 1/0 হৰণ কৰিলে 1/0 তো ইনফিনিটি হয় তো ইনফিনিটি বা আনডিফাইন্ড ঠিক আছে তাৰপিছত cosec sec cot একেটা একেবাৰে ইজি একেটাৰ অপোজিট 1 লিখিলে হল ঠিক আছে তো ত্ৰিকোণমিতিক টেবুলখনত চাই একেটা তোমালকে নিজে লিখি ল'ব পাৰিবা তো এটো হল শৰ্টকাট মেথডটো কেনেকুৱা লাগিলে কবা এটা আমি ত্ৰিকোণমিতিক ৰেশিওখিনিটো আমি জানিলৈ নেক্সট আমি আৰু কেটামান ফৰ্মুলা আছে সেই ফৰ্মুলা কেটা আমি মনত ৰাখিব লাগিব ঠিক আছে ফাৰ্স্ট কেটামান ফৰ্মুলা চোৱা কি ফৰ্মুলা হয় সদায় মনত ৰাখিবা এটা আমাক ট্ৰায়াঙ্গল দিয়া আছে ধৰা আকৌ ৰাইট এংগল ট্ৰায়াঙ্গল দিয়া আছে 90 ডিগ্ৰী A B C ঠিক আছে এতিয়া এনেকুৱা ক্ষেত্ৰত চোৱা ধৰা এটো থিতা ধৰি ললো হল তো এটো কথা সদায় মনত ৰাখিবা sin থিতা ইকুৱেল টু cos 90 ডিগ্ৰী মাইনাস থিতা হল sin থিতা ইকুৱেল টু cos 90 ডিগ্ৰী মাইনাস থিতা tan থিতা ইকুৱেল টু cot
90 ডিগ্ৰী মাইনাছ থিটা সিমিলাৰলি এটো উল্টাই দিলেও একে মানে cos থিটা ইকুৱেল টু sin 90 ডিগ্ৰী মাইনাছ থিটা এটো উল্টাই দিলেও একে cot থিটা ইকুৱেল টু tan 90 ডিগ্ৰী মাইনাছ থিটা এইবিলাক যে মই কৰি আছো তোমালোকৰ মুখস্থ মানে কি কোৱেশ্চন প্ৰেক্টিস কৰিলে মনত ৰব ঠিক আছে তো এনেকে কৰি থাকিলে জাস্ট ফৰ্মুলা থিওৰি খিনি হে মই পঢ়াই আছো প্ৰেক্টিস তোমালোকে কৰিবই লাগিব আৰু ময়ো কৰাম কোৰ্সত তোমালোকেও আমাৰ বুকৰ পৰা প্ৰেক্টিস কৰিব লাগিব হৈ গল ইয়াৰ পিছত লাষ্ট তিনটা ফৰ্মুলা যিকেটা জানিব লাগে এটা কি এটা হল sin square theta plus cos square theta equal to 1 first formula to second formula to 1 plus tan square theta equal to cot square theta third hole 1 plus acha eta bostu bol 1 plus tan square theta equal to sec square theta 1 plus cot square theta equal to cosec square theta ঠিক আছে এই তিনটা ফৰ্মুলা লিখি লোৱা আৰু নালাগে এইখিনি জানিলে তোমালোকে ক্লাস 10 ৰ লেভেলৰ গুটেখিনি কোৱেশ্চন কৰিব পাৰিবা ইয়াৰ পিছত যিসকলে গভৰ্ণমেণ্ট জবৰ কাৰণে চাই আছে তেওঁলোকে আমাৰ এই বুকৰ পৰা প্ৰেক্টিস কৰিবগে পাৰে আমি আৰু অতি সোনকালে আৰু এটা ক্লাস লৈ